Hello everyone, welcome to Utpal Chemistry. মই নেম ৰিয়েকশ্যনৰ সিৰিজটো ষ্টাৰ্ট কৰিছিলোঁ। নেম ৰিয়েকশ্যনৰ সিৰিজৰ আজি লেকচাৰ নাম্বাৰ তোমালোকৰ কাৰণে লেকচাৰ নাম্বাৰ 8, য'ত আমি পিনাকলন ৰিএৰেঞ্জমেণ্টৰ বিষয়ে ডিছকাছ কৰিম। আৰু এইটো চবতকৈ মানে ৱেগনাৰ যিটো আমি প্ৰথম অৱস্থাত মানে সেইদিনাখন মই পঢ়াইছিলোঁ ৱেগনাৰ মেৰুইন পঢ়াইছিলোঁ। আৰু মানে ৱেগনাৰ মেৰুইনৰ পিছতে তোমালোকৰ যিটো most important ৰিএৰেঞ্জমেণ্ট হয় বিএছচি এক্সামৰ কাৰণে, যিকোনো এণ্ট্ৰেন্স এক্সামৰ কাৰণে, সেইটো হ'ল তোমালোকৰ পিনাকলন ৰিএৰেঞ্জমেণ্ট। মই চিৰিয়েলি যাম তাৰ পিছত এটা, ঠিক আছে। চ' এইটো ৰিয়েকশ্যনত কি হয়, সেইদিনাখন আগৰবাৰত কি পঢ়িছিলোঁ আমি, এটা OH আছে, তাক তোমালোকৰ প্ৰটনেশ্যন কৰি আমি ওলাই লৈ গৈছিলোঁ। এইবাৰ কি হয়, তোমালোকৰ দুটা যদি OH থাকে ন, দুটা OH থাকিলে, আৰু দুটা OH ইয়াতে ভিচিনেল ডায়ল দেই, এইটো VIC হয়, ঠিক আছে। চ' যদি দুটা OH থাকে আৰু যদি দুটা OH একেলগে থাকে, মানে এনেকুৱা ধৰণৰ, এইটো কাৰ্বন এইটোত এটা OH আছে আৰু এইটো কাৰ্বনত এটা OH আছে, আৰু যিকোনো এটাক যদি তুমি প্ৰটনেশ্যন কৰিলে তাৰপিছত কি হ'ব, কাৰ্বকেটায়ন বনিব, তাৰপিছত কাৰ্বকেটায়নৰ ৰিএৰেঞ্জমেণ্ট হ'ব। ৰিএৰেঞ্জমেণ্ট হৈ যদি তোমালোকৰ কি বুলি কয়, কিটন বা কি বুলি কয়, আদাৰৱাইজ কিটন অৰ এলডিহাইড যদি প্ৰডিউচ হয়, elimination of water with the help of elimination of water is known as পিনাকলন rearrangement. মানে স্পেচিয়েলি এইটো হে এচিড কেটালাইজ ৰিএৰেঞ্জমেণ্টে, কিন্তু ইয়াতে তোমালোকৰ কি হয়, 1-2 ডায়ল চিষ্টেম আছে। আগৰটোত ৱেগনাৰ মেৰিনত অকল এটা OH আছিলে, এইটোত 1-2 ডায়ল আহে, ঠিক আছে। চ' এইটো কুৱেশ্যন যেতিয়া আমি মেকানিজমটো পিছতকে পঢ়িম, এই যিটো আছে এইটো এটা ভিচিনেল ডায়লত তোমাৰ এইটো এই যিটো কম্পাউণ্ড আছে ন, এই কম্পাউণ্ডটোৰ নামে তোমালোকৰ পিনাকল। সেইকাৰণে এইটোৰ পৰাই তোমালোকৰ ৰিয়েকশ্যনটো অৰিজিন হৈছিলে, সেইকাৰণে এইটোকে কি বুলি কয়, পিনাকল। আৰু এই পিনাকলটো যদি তোমালোকে H পজিটিভ দিয়া ৰিএৰেঞ্জমেণ্ট হৈ তোমালোকে কোনটো প্ৰডাক্ট পাবা, MEC ডাবল বন OMe, এই প্ৰডাক্টটো পাবা, ঠিক আছে। আৰু ঠিক তেনেকে এইটো তোমালোকৰ কি হয়, 2,2 ডাইফিনাইল 1,2 গ্লাইকল, ঠিক আছে। আমাৰ এনে নৰ্মেলি চিষ্টেমটো এনেকুৱা ধৰণৰ ন, CH2 মই কৈ আছো নামটো কেনেকৈ আহিছে অৰিজিন, OH। এইটোৰ নাম আছিলে তোমালোকৰ, এইটোৰ নাম আছিলে ইথাইলিন গ্লাইকল। চ' এই চিষ্টেমটোকো ঠিক তেনেকুৱা, এইটোত কেৱল এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, 1,2 ডাইফিনাইল 2 নম্বৰ, 2,2 ডাইফিনাইল, তাৰপিছত কি আহিব 1,2 গ্লাইকল। আৰু এইটো চিষ্টেমকো যদি তোমালোকে ৰিএৰেঞ্জমেণ্ট কৰা ইন প্ৰেজেন্স অফ এচিড, তেতিয়াও তোমালোকে কি পাবা, PH, তাৰপিছত এটা হাইড্ৰজেন আহিব, তাৰপিছত তোমালোকে কি পাবা, ইয়াতে এলডিহাইড পাবা, ঠিক আছে, অ'কে। এইটোত তোমালোকে কিটন পাইছা, আৰু এইটোত তোমালোকে কি পাইছা, এটা এলডিহাইড পাইছা। এতিয়া আমি মেকানিজমলৈকে যাওঁ। চ' মেকানিজমত আমি কোনটো লৈছো, পিনাকলটোৱে লৈছো। এইটো প্ৰথমতে চোৱা, এই দুটা যি দুটা কাৰ্বন আছে, এই দুটা কাৰ্বন অলমষ্ট মানে সেম এনভাইৰনমেণ্টত আছে, দুটা কাৰ্বন সেম এনভাইৰনমেণ্টত আছে। চ' সেম এনভাইৰনমেণ্টত থাকিলে আমাৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নাই, আমি যিকোনো এটা OH প্ৰটনেশ্যন কৰিব পাৰোঁ। প্ৰথম অৱস্থাত কি হ'ব, ME ধৰা OH, এইটোক আমি প্ৰটনেশ্যন কৰা নাই, ME OH টো পজিটিভ, আমি প্ৰথম অৱস্থাত এইটো বনাই লৈছো। নেক্সট ই কি হ'ব, ওলাই গুচি গ'ল এজ এ ৱাটাৰ, এলিমিনেশ্যন অফ ৱাটাৰ। চ' কি পাবা তুমি, MEOH দেন ME পজিটিভ, এই প্ৰডাক্টটো পালা। এইটো চোৱা, এই কাৰ্বনটো কিন্তু 1 নম্বৰ দিছো, এই যিটো কাৰ্বকেটায়ন বনিছে, এই কাৰ্বকেটায়নটো 3 ডিগ্ৰী কাৰ্বকেটায়ন, ঠিক আছে। 3 ডিগ্ৰী, দো দা কাৰ্বকেটায়ন ইজ 3 ডিগ্ৰী, টাৰ্চিয়াৰী প্ৰিফাৰ টু ফৰ্ম, মানে এইটোত চোৱা। তাৰপিছত কি কৰিব, এইটোতো ৰিএৰেঞ্জমেণ্ট হ'ব নালাগিছিলে, কাৰণ এইটোতো ষ্টেবল, ৰিএৰেঞ্জমেণ্ট হ'ব নালাগিছিলে। বাট কি হয়, এই যেতিয়া এই মিথাইলটো ইয়ালৈকে শিফ্ট কৰিব, এই কাৰ্বকেটায়নটোলৈকে শিফ্ট কৰিব, তেতিয়া কি হ'ব চাবা, MEC, এতিয়া কাৰ্বকেটায়নটো ইয়ালৈকে আহিলে, OH, এতিয়া ইয়াতে কেইটা মিথাইল গ্ৰুপ থাকিলে, আগতে দুটা আছিলে, এতিয়া আনাদাৰ ওৱান কাম, এইটো হ'ল। চ' এইটো তোমালোকৰ 2 নম্বৰ দিছো, এইটো আৰু এইটোৰ ভিতৰত কোনটো বেছি ষ্টেবল,
যদি চাব যোৱা এইটো 3 ডিগ্ৰী আছিলে আৰু এইটো কাৰ্বকেটান কিমান ডিগ্ৰী এই কাৰ্বকেটানটো 2 ডিগ্ৰী কিন্তু যদি চাব যোৱা এইটোত তোমালোকৰ কি আছে এই যেটো 2 নম্বৰটো আছে এই 2 নম্বৰটো কিহৰ কাৰণে প্ৰডিউস হৈছে জানানে ইয়াতে ৰেজোনেন্স ষ্টেবিলিটি আহিছে কি আহিছে ৰেজোনেন্স ষ্টেবিলিটি ওকে ঠিক আছে সো আফটাৰ দ্যাট কি হ'ব তোমালোকে চাবা ৰেজোনেন্স ষ্টেবিলিটি হলে কি হ'ব Me যেটো অক্সিজেনৰ ওচৰত লোন পেয়াৰ আছে হি কি কৰিব অক্সিজেনৰ ওচৰত লোন পেয়াৰ আছে এই কাৰ্বকেটানটো কেনেকৈ দি দিব ডাবল বন্ড ফৰ্মেশন কৰিব ঠিক আছে বুজিছা C Me Me so now as a H positive আমি দিছিলো as a catalyst হিচাপে H positive দিছিলো উলাই লৈ যাব পাৰো Me C ডাবল বন্ড O C এইটো বস্তু ঠিক আছে এই প্ৰডাক্টটো as a আমি মেজৰ প্ৰডাক্ট পাম ঠিক আছে ক্লিয়াৰ হৈছে এটো আমি কিহৰ কাৰণে পালো এই 1 ৰ পৰা 2 কাৰণে কি হৈছে এটো ৰিজনটো দিয়া আছে দা কাৰ্বকেটান 2 the carbocation 1 though tertiary prefer to form 2 for its resonance stability কাৰণে কি হয় 2 নম্বৰ বস্তুটো 2 নম্বৰ যেটো স্ট্ৰাকচাৰ আছে সেই স্ট্ৰাকচাৰটো ফৰ্ম কৰিব যায় ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট ওয়া এই বস্তুটো এইটোত কি হৈছে সোয়া আমাক কি দিয়া আছে এবাৰ এইটোত তোমালোকৰ কি দিছে আমি আৰু এটা বস্তু কও যে যদি কিবা কাৰণত তোমালোকৰ এনেকুৱা ভিসিনাল ডায়ল নহলেও যদি তোমালোকৰ এটা যদি এটা কাৰ্বনৰ যদি OH আছে এটা কাৰ্বনৰ যদি অ্যামাইনো গ্ৰুপ আছে বা কাখৰ কাৰ্বনটো যদি কাৰ্বকেটান কিবাকে ফৰ্ম হৈ আছে তেতিয়াও কি দেখায় হি পিনাকল ৰিএৰেঞ্জমেন্ট হি দেখায় মানে এনেকুৱা ধৰণৰ মই বস্তুটো কও COH ইয়াতে আছে আৰু ইয়াতে তোমালোকৰ কাৰ্বকেটান যিকোনো উপায়েৰে তোমালোকে ফৰ্ম কৰিব পাৰিছা তেতিয়াও তোমালোকৰ কি হ'ব এতুটো তোমালোকৰ কি দেখাব ৰিএৰেঞ্জমেন্ট ই দেখাব মানে পিনাকল ৰিএৰেঞ্জমেন্টৰ নিচিনা কি হ'ব বস্তুটো বনিব ঠিক আছে সো এটো বস্তু চোৱা আমাক কি দিয়া আছে NaNO2HCl কি বনিব ডায়াজোনিয়াম সল্ট সো Me C Me OH C Me then here it will come Me N2 positive আমি এখিলৈকে জানো ই এজে উলাই গল -N2 হৈ ই উলাই গুছি গল সো নাও Me OH C ইয়াতে হল Me পজিটিভ ঠিক আছে নাও কি কৰিব হে এগেইন আগৰ ঘটনা এই Me টো কি কৰিব ইয়ালৈকে শিফট কৰিলে Me C OH পজিটিভ C Me then again আগৰ নিচিনা কি হ'ব ৰেজোনেন্স হ'ব ৰেজোনেন্স হয় Me C OH positive okay so then again H positive আমাৰ কাৰণে উলাই গল Me C double bond O C এই বস্তু ঠিক আছে এইটো প্ৰডাক্টে again আগৰ প্ৰডাক্টে তোমালোকে কি পাবা পাই যাবা okay fine বুজি পাইছা এটো বুজিব তোমালোকৰ বেছি টাফ নহয় আৰামসে বুজি পাবা okay so এটো চোৱা এটো তোমালোকৰ পিনাকল নাছিলে এই কম্পাউণ্ডটো পিনাকল নহয় এটোৰ নামটো তোমালোকৰ সেমি পিনাকল মানে পিনাকলৰ নিচিনাই দেখি ন সো এখানে নাম সেমি পিনাকল সো এইটো ৰিএৰেঞ্জমেন্টৰ নাম হ'ব তোমালোকৰ সেমি পিনাকলন ৰিএৰেঞ্জমেন্ট এটোটো আমাৰ এই যেটো কম্পাউণ্ডটো পাইছা এই কম্পাউণ্ডটো তোমালোকৰ পিনাকলন যেটো নাম আছে সেমি পিনাকলন ৰিএৰেঞ্জমেন্ট এটো আগৰটো আছিল পিনাকলন এটো আছিল পিনাকল এই যেটো প্ৰডাক্টটো পাইছা এই প্ৰডাক্টটো হয় তোমালোকৰ পিনাকলন নাম পিনাকলন আৰু এটো আছিল তোমালোকৰ পিনাকল সো পিনাকলৰ পৰা তোমালোকে পিনাকলন পাইছা সো এখানে নামটো আহিছে পিনাকলন আৰু এতিয়া সেমি পিনাকলৰ পৰা পিনাকলন পাইছা ঠিক আছে ওকে সো নেক্সট ওয়া এতিয়া আমি যদি চাব যাও মাইগ্ৰেশনৰ হেনাখনো আমি ওয়েগনাৰ বায়োমেন্টটো পঢ়িছিলো যে মাইগ্ৰেশনৰ কিছুমান ৰুল আছে এতিয়া মাইগ্ৰেশন হ'ব গলে তোমালোকৰ স্পেশাল ক্যাপাসিটি কাৰ বেছিকে থাকে মাইগ্ৰেশনৰ যে যেটো হাইড্ৰোজেন আছে ন হাইড্ৰোজেনে বেছি ইজিলি মাইগ্ৰেট কৰে তাৰ পিছত এৰাইল গ্ৰুপ তাৰ পিছত তোমালোকৰ এলকাইল গ্ৰুপে মাইগ্ৰেট কৰে দা মাইগ্ৰেটিং গ্ৰুপ ৰিটেন ইট কনফিগাৰেশন ইফ ইটস কাইৰেল যদি মাইগ্ৰেটিং গ্ৰুপটো তোমালোকৰ কাইৰেল হয় বা তোমালোকৰ R কনফিগাৰেশন থাকে বা S কনফিগাৰেশন থাকে হি মাইগ্ৰেট কৰাৰ পিছতো তাত কনফিগাৰেশনটো কি হ'ব R বা S হ'ব ঠিক আছে no crossover product are obtained when a mixture of two nearly similar 1,2 diol is treatment with acid
মানে দুটা যদি একেলগে আমি ৰিয়েকশ্যন কৰাব যাওঁ দুটাৰ মাজত কেতিয়াও মিক্সাৰ নহয় কনডেনসেশ্যন নহয় সেইটো বস্তু কৈছে যেনেকৈ এলডল কনডেনসেশ্যন দুটা বস্তু মিক্স কৰোঁ বেলেগ বেলেগ এলকহল মিক্স কৰোঁ বা এলডিহাইড মিক্স কৰোঁ সো ঠিক তেনেকৈ ইয়াতে যদি বেলেগ বেলেগ এলকহল মিক্স কৰিব যোৱা তোমালোকে ক্ৰছ অভাৰ প্ৰডাক্ট নোপোৱা সেইটো কথা কৈছে ঠিক আছে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট থিং ওকে নো ক্ৰছ অভাৰ প্ৰডাক্ট অবটেইন ওকে নো ক্ৰছ অভাৰ প্ৰডাক্ট অবটেইন সো নেক্সট এই কম্পাউণ্ড দুটা চাওঁ আমি যেটো কলো ন মাইগ্ৰেটৰি এপ্টিটিউডৰ কথা মাইগ্ৰেশনৰ কেপাসিটিটো কাৰ সবতকে বেছি হাইড্ৰোজেনৰ তাৰ পিছত এৰাইলৰ তাৰ পিছত এলকাইলৰ এতিয়া চোৱা এই যেটো ৰিয়েক্টেন্ট দিছে এই ৰিয়েক্টেন্টটোত OH দুটা গ্ৰুপতে আছে এতিয়া প্ৰটনেশন কোনটো হ'ব হেতু কথা ভাবিবলগিয়া এতিয়া প্ৰটনেশন যদি হয় মই ডাইৰেক্ট প্ৰডাক্টটো লিখো কেটায়নটো লিখো ডাইৰেক্ট যদি কাৰ্বকেটানটো লিখো এটা এনেকুৱা পাবা কাৰ্বকেটান ঠিক আছে ওকে এটো এটা or otherwise you will get pH edu OH নহলে next to কাৰ্বকেটান বনিব পাৰে এতিয়া যদি চাব যোৱা এই দুটা ভিতৰত কোনটো মোৰ ষ্টেবল 1 or 2 বেছি ষ্টেবল কোনটো বেছি ষ্টেবল এক নম্বৰটো বেছি ষ্টেবল কাৰণ কিয় ইয়াতে pH ৰ লগত কি হৈ আছে ৰেজনেন্স হৈ আছে বুজি পাইছা সো এই কম্পাউণ্ডটো এক নম্বৰটো মেজৰ হিচাপে তোমালোকৰ ফৰ্ম হ'ব সো আমি 2 নম্বৰটো মুছি লওঁ তাৰ পিছত আমি মেকানিজমটো ফলো কৰো ঠিক আছে আমি 1 নম্বৰটো বেছি ইজিলি পাম ঠিক আছে কাৰণ কিয় ইয়াতে তোমালোকৰ কি হৈছে কাৰ্বকেটান প্ৰডিউস হৈছে যেটো ষ্টেবল কাৰ্বকেটান নেক্সট এতিয়া চোৱা হাইড্ৰোজেনো আছে মাইগ্ৰেট কৰিব পৰাকে মিথাইলো আছে কিন্তু হাইড্ৰোজেনটোৰ মাইগ্ৰেটৰি এপ্টিটিউড বেছি সো কি হ'ব হাইড্ৰোজেনটো মাইগ্ৰেট কৰিব pH ইয়াতে আহিলে কি হাইড্ৰোজেন দেন C পজিটিভ CH3 OH after that you will get মই directly লিখিছো pH C double bond O CH3 এটো হ'ব তোমালোকৰ ফাইনাল প্ৰডাক্ট বুজি পাইছা নেক্সট টু চোৱা এটা নেক্সট যেতিয়া এটো আছে এটো কম্পাউণ্ডত চোৱা তোমালোকৰ কি দিছে কোনটোত কাৰ্বকেটান ফৰ্ম হ'ব বুলি যদি ক'ব যোৱা এটোত কাৰ্বকেটান বেছি ইজিলি ফৰ্ম হ'ব কাৰণ ইয়াতে যেটো কাৰ্বকেটান পাবা হিটো 2 ডিগ্ৰী কাৰ্বকেটান পাবা ঠিক আছে সো মই ডাইৰেক্টলি লিখিছো এই যেটো কাৰ্বকেটান পাবা এই কাৰ্বকেটানটো তোমালোকৰ 2 ডিগ্ৰী কাৰ্বকেটান হ'ব ঠিক আছে ক্লিয়াৰ সো আফটাৰ দ্যাট কি হ'ব হাইড্ৰোজেন মাইগ্ৰেট কৰিব এটা হাইড্ৰোজেন ইয়ালৈকে শিফট কৰিব সো CH3 CH পজিটিভ OH so after that একদম ফাইনাল প্ৰডাক্টটো লিখা HC ডাবল বন্ড OH বুজি পাইছা একদম ক্লিয়াৰ হৈছে সো এটো হল তোমালোকৰ এই দুটা মেকানিজম ওকে বুজি পাইছা সো নেক্সট ওয়া মাইগ্ৰেটৰি এপ্টিটিউড যদি চাব যোৱা তোমালোকৰ মই হেনাখনো আমি ওয়েগনাৰ মাইনত কৈছো যে যেটো বেছি যাৰ তাতে বেছি ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ থাকে তাৰ মাইগ্ৰেটৰ কেপাসিটি মাইগ্ৰেশন হোৱাৰ কেপাসিটি বেছি এতিয়া পি এনিসাইল পেৰা যেটো এনিসল গ্ৰুপ আছে মানে ধৰা এই বস্তুটো আছে এই বস্তুটোৰ নিউক্লিওফিলিসিটি বেছি আৰু এই বস্তুটোৰ নিউক্লিওফিলিসিটি অলপমান ইয়াতকে কম কাৰণ ইয়াত ৰেজনেন্স আছে ইয়াত অকল ইন্ডাকটিভ ইফেক্ট আছে আৰু তাৰ পিছত ফিনাইল ঠিক আছে ফিনাইল গ্ৰুপ আহিব আৰু তাৰ পিছত পি ক্লোৰোফিনাইল মানে এটো কাৰণ ইয়াতে ইলেক্ট্ৰন কি গ্ৰুপ আছে উইথড্ৰয়িং গ্ৰুপ আৰু ইয়াতে ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ আছে ঠিক আছে সো আমি এটো কম্পাউণ্ড চাও এটো কম্পাউণ্ডত চোৱা তোমালোকে যদি চাব যোৱা কোনটোত তোমালোকৰ কাৰ্বকেটান বেছিকে প্ৰডিউস হ'ব এই বস্তুটোত এটো পজিশনত কাৰ্বকেটান ফৰ্ম হ'ব কিহৰ কাৰণে কাৰ্বকেটান ফৰ্ম হ'ব তাত ৰেজনেন্সৰ কেপাসিটি বেছি আছে কাৰণ ইয়াতে এটা এমি আছে ইয়াতে দুটা pH আছে বুজি পাইছা সো ডাইৰেক্টলি লিখিছো মই কৈ দিছো কাৰ্বকেটান যত প্ৰডিউস হয় তাত প্ৰথমতে প্ৰটনেশন হ'ব ঠিক আছে এটো হল তোমালোকৰ কাৰণে এমি নেক্সট সি এমি এটো থাকিলে OH দেন pH পজিটিভ নাও কি হ'ব নাও কোনটো গ্ৰুপ মাইগ্ৰেট কৰিব এই যেটো গ্ৰুপ আছে এই গ্ৰুপটো দিস উইল মাইগ্ৰেট কোনটো গ্ৰুপ মাইগ্ৰেট কৰিব এই গ্ৰুপটো মাইগ্ৰেট কৰিলে এনেকে মাইগ্ৰেট কৰিব সো মাইগ্ৰেট কৰাৰ পিছত হেনাখন মই দেখাইছিলো MEC ডাইৰেক্টলি লিখিছো CO PH
ইফালে এটা থাকিব এমি আৰু ইফালে এটা থাকিব এমি এই কম্পাউণ্ডটো তোমালোকে পাবা এজ এ প্ৰডাক্ট হিচাপে ঠিক আছে ওকে এতিয়া এইটোত চোৱা এইটোত যদি মই এগেইন আকৌ বুজাও সেই বস্তুটোকে যে কোনটোত তোমালোকৰ কাৰ্বকেটায়ন ফৰ্ম হ'ব কোনটোত কাৰ্বকেটায়ন ফৰ্ম হ'ব বুলি কৈছিলো মই যে যিটোত pH কাৰ্বকেটায়ন ফৰ্ম কৰি দেখাও pH ইয়াতে এটা কাৰ্বকেটায়ন ফৰ্ম হ'ব পাৰে MEOH ইয়াতে এটা কাৰ্বকেটায়ন ফৰ্ম হ'ব পাৰে or otherwise pH OH C Me positive এই দুটা কাৰ্বকেটায়নৰ ভিতৰত কোনটো কাৰ্বকেটায়ন ষ্টেবল this কাৰ্বকেটায়ন is stable আৰু এইটো তোমালোকৰ ফৰ্ম নহব ৰিঅ্যাকচন কাৰণে লেস ষ্টেবল এইটো লেস ষ্টেবল ফৰ্ম হ'ব বাট এইটো লেস ষ্টেবল হ'ব ঠিক আছে তাৰ পিছত প্ৰসিড কৰিব পাৰিবা আৰামছে বুজি পাইছা তাৰ পিছত তোমালোকে এইটো প্ৰডাক্টটো গমে পাবা ডাইৰেক্টলি মুভ কৰিব pH MEC যদি প্ৰডাক্ট ওলাওতে টেনচন হৈছে তোমালোকে কমেন্টত কবা ওকে নেক্সট ওয়া এতিয়া যদি আমি সাইক্লিক সিস্টেমৰ কথা পঢ়িব যাও ন সাইক্লিক সিস্টেমত কি হয় তোমালোকৰ ট্ৰেন্স গ্ৰুপটো বেছি ইজিলি মাইগ্ৰেট কৰে মানে সাইক্লিক সিস্টেমত সবতকে মস্তটো হল ট্ৰান্সপজিশন মানে লিভিং গ্ৰুপৰ ট্ৰান্সপজিশনত থকা গ্ৰুপটোহে কি কৰিব পাৰে মাইগ্ৰেট কৰিব পাৰে ঠিক আছে দা মাইগ্ৰেটিং গ্ৰুপ এটাক ফ্ৰম দা লিভিং গ্ৰুপ migrating group attack from the living group from transposition back side to the living group মানে living group or back side or পৰা attack কৰিব ঠিক আছে এই ৰিঅ্যাকচনটো চাও আমি এই ৰিঅ্যাকচনটোত কেনেকুৱা ধৰণৰ কন্ডিশন হ'ব আমি হেতু চালে গম পাম চাবা ইয়াতে সবতকে আৰু এটা বস্তু কওঁ যে তোমালোকৰ যেতিয়া তোমালোকৰ প্ৰটনেশন হয় এক্সিয়েল যেটো OH আছে ন এক্সিয়েল OH টোৰ প্ৰটনেশন হোৱা বেছি ক্যাপাসিটি থাকে ঠিক আছে এক্সিয়েল OH টো বেছি ইজিলি প্ৰটনেশন হ'ব এটা হয় মানে ৰিঅ্যাক্টিভ মোৰ ৰিঅ্যাক্টিভ সো ইয়াতে এক্সিয়েল OH কোনটো এটো হল তাৰ এক্সিয়েল OH বাকিটো এটো ইকুৱেটৰিয়েল সো এই গ্ৰুপটো কি হল OH টো পজিটিভ এটো আছে Me দেন এটো হল OH দেন এটো হল Me সো নাও সোৱা নাও যেতিয়া তোমালোকে মাইগ্ৰেশন কৰিবা মাইগ্ৰেশন কৰিলে এই OH টোৰ একদম ব্যাক সাইডতে আমি গ্ৰুপটো আছে দেখিছানে সো এই OH টোৰ একদম ব্যাক সাইডতে কি আছে Me গ্ৰুপটো আছে সো এই Me টো ইজিলি কি কৰিব পাৰে মাইগ্ৰেট কৰিব পাৰে সো যদি ডাইৰেক্টলি মেকানিজমটো ক'ব যোৱা এটো OH হাইড্ৰোজেনটো ওলাই যাব মানে এজ এ -H পজিটিভ ওলাই গল H পজিটিভ ওলাই গল ই হল কিটনলৈকে ফৰ্ম হল আৰু Me টো কি কৰিলে তালৈকে মুভ কৰিলে সো লাষ্ট আমি ফাইনাল প্ৰডাক্টটো যদি পাও এটো হল তোমালোকৰ কিটন তাৰ পিছত ইয়াতে এটা তোমালোকৰ কি আহিব Me গ্ৰুপ আৰু হিয়াৰ ইট উইল কাম এজ Me ঠিক আছে বুজিছা সো নেক্সট টু সোৱা নেক্সট এতিয়া ইয়াতে কি হ'ব ইয়াতে সোৱা OH দুটা এক্সিয়েল যিকোনো এটা এক্সিয়েল তোমালোকে H পজিটিভ লগোৱা যিকোনো এটা এক্সিয়েল এটুতে লগাইছো ধৰা OH টো পজিটিভ প্ৰটনেশন কৰিলা বুজি থাকিবা দেই এটু তোমালোকৰ গেটত আহা কোৱেশ্চন কিন্তু এটা সোৱা এই OH টো এতিয়া সোৱা ডাইৰেক্টলি কি হৈছে লিভিং গ্ৰুপ এটু তো ওয়াটাৰটো তো লিভিং গ্ৰুপ ওয়াটাৰটো যেহেতু লিভিং গ্ৰুপ তাত কি হৈছে তাৰ ব্যাক সাইডত কি থাকিব লাগিছিল মানে যেটো গ্ৰুপ মাইগ্ৰেট কৰে হেতু থাকিব লাগিছিল কিন্তু তো OH আছে মাইগ্ৰেট কৰিব নোৱাৰে সো কি হ'ব ইয়াতে ৰিংটো কি হ'ব কন্ট্ৰাকশন হ'ব সো চাবা মই কেনেকে দেখাও এটো এবাৰ বুজিছোৱা তোমালোকে মইটো অলপমান বেলেগকে লিখিলো মানে বন্ড হিচাপে লিখিলো ওকে ঠিক আছে সো নাও যেতিয়া ই উলাব H পজিটিভ উলালে সো তেতিয়া এই যিডাল বন্ড আছে এই বন্ডাল ইয়ালৈকে শিফট কৰিব বুজিছা এই বন্ডাল ইয়ালৈকে শিফট কৰিলে এই ওয়াটাৰটো ইয়াৰ পৰা ৰিলিজ হ'ব সো তোমালোকে কি পাবা এনেকুৱা ধৰণৰ এটা কম্পাউণ্ড পাবা ইয়াতে Me টো ক'ত যাব এই Me টো তলত আছিল ই ওপৰত গুছি যাব আৰু বাকি এটো তো তলতে আছে বাকি এটো কি হৈ যাব C ডাবল বন্ড O Me বুজি পাইছা এই কিটনটো কোড ফৰ্ম হলে ৰিঙৰ বাহিৰত কাৰণ ক এইডাল বন্ড ব্ৰেক হৈ গল ন এইডাল বন্ড ব্ৰেক হৈ গৈছে সো এই কম্পাউণ্ডটো তোমালোকৰ কি হ'ব মেজৰ সো তোমালোকে বুজি চোৱা দুইটাই তোমালোকৰ চোৱা
এইটো এই দুটা ইটো হিটোৰ কি হয় এই দুটা ইটো হিটোৰ আইসোমাৰ তো এটা আইসোমাৰে বেলেগ প্ৰডাক্ট দিছে আৰু এটা আইসোমাৰে বেলেগ প্ৰডাক্ট দিছে য'ত এটো ওপৰত আছিল এটো তলত আছে ওপৰতে আছিল দুটা সিজ হৈ আছিল আৰু এটোত তোমালোকৰ মানে এটো হল সিজ আইসোমাৰ এই যেটো আইসোমাৰ আছিল এটো সিজ কাৰণ দুটা ওপৰত আছে আৰু এটো আইসোমাৰ OH আৰু OH এটোত আছিল ট্ৰেন্স আইসোমাৰ ট্ৰেন্স ডায়ল আছিল এটো হৈছিল সিজ ডায়ল এটো আছিল ট্ৰেন্স ডায়ল ট্ৰেন্স নামটো কিহৰ কাৰণে আছে OH টো এটা OH ক'ত আছে আপ সাইডত আছে আৰু এটা OH ডাউন সাইডত আছে সো এইকাৰণে নামটো হৈছে ট্ৰেন্স আৰু ইয়াতে এটা OH আপ সাইড দুটা OH আপ সাইড সো এইকাৰণে নামটো হৈছে সিজ ডায়ল ঠিক আছে মনত থাকিব ওকে ফাইন নেক্সট ওয়া এই কম্পাউন্ডটো চোৱা এটুত তোমালোকৰ ৰিএকচন এটা দিছে এপ্লিকেশন খিনি একেলগে কৈ দিও মই এটুত ৰিএকচন এটা দিছে ৰিএকচনটো চাব লাগে আমি সো প্ৰথম অৱস্থাত ETONA দিছে সো ETONA দিলে লগত কি দিয়া আছে তোমালোকৰ CH3NO2 দিয়া আছে চাই দেখিবা দেই বস্তুটো সো এটু হল এটা এসিডিক কম্পাউন্ড বুজিবা এটু হল এটা এসিডিক কম্পাউন্ড সো CH3NO2 লগত দিছে ETONA সো প্ৰথম অৱস্থাত কি কৰিব ETO মাইনাস এটা বেস ই কি কৰিব এটা হাইড্ৰোজেন ই পিক কৰি কিনে কি বনিলে ETOH বনি গল আৰু ইয়াতে কি বনিলে CH2 মাইনাস NO2 বুজি যাবা মেকানিজমটো নেক্সট স্টেপত কি আছে সাইক্লোহেক্সানন দিয়া আছে আমাক এজ এ ৰিএক্টেন্ট হিচাপে ই কি কৰিব ইয়াতে এটেক কৰিলে ই উলাই গুছি গল উঠিলে তা মানে সো নেক্সট ই হল এজ এ OH তাৰ পিছত ইয়াতে কি পালা তোমালকে CH2NO2 ফাইন নেক্সট দিয়া আছে তোমালকক ৰিডাকশন হাইড্ৰোজেন দিয়া মানে কি দিয়া আছে তোমালকক এজ এ ৰিডাকশন দিয়া আছে সো যেতিয়া চাব যাবা ৰিডাকশনটো OH CH2 NH2 দেন Na to HCl দিয়া আছে মই কৈ দিছো NaNO2 HCl এটো কি হ'ব ডায়াজোনিয়াম সল্ট বনিব মানে তোমালোকৰ কি হয় এটো সেমি পিনাকলন ৰিঅ্যাৰেঞ্জমেন্ট হৈ আছে OH এটো এজ এ তোমালোকৰ মই ডাইৰেক্টলি লিখি দিছো N2 উলাই গুছি গল সো CH2 ই পজিটিভ হিচাপে হল তো নেক্সট ইটো এটা উলাব লাগিলে এডাল বন ব্ৰেক হ'ব এডাল বন ব্ৰেক হল আৰু এই যেটো গ্ৰুপ আছে ন এই বন্ডাল কি হ'ব তোমালোকৰ ইয়ালৈকে শিফট কৰিব সো আগতে আছিল 6 মেম্বাৰ ৰিং সো এতিয়া ই কি হ'ব 7 মেম্বাৰ ৰিংলৈকে কনভাৰ্ট হৈ গল বুজিছা এডাল বন ব্ৰেক হৈ গল ই ইয়াতে আহিলে এডাল বন ব্ৰেক হয় তালৈকে মুভ কৰিলে ঠিক আছে আৰু ইয়াৰ নামটো হল সাইক্লোহেপ্টানন বুজি পাইছা ইয়াৰ নামটো হল সাইক্লোহেপ্টানন ঠিক আছে ক্লিয়াৰ একদম ক্রিস্টাল ক্লিয়াৰ হৈছে বুলি ধৰিছো মই সো নেক্সট এটু ৰিএকচন চোৱা এটু ৰিএকচনত কি দিছে এগেইন একে এটু ৰিএকচনত তোমালোকৰ কি হ'ব চোৱা আমাক তোমালোকৰ কোনটো কাৰ্বকেটান তোমালোক এতিয়ালৈকে ধৰিব পাৰিছা কোনটো কাৰ্বকেটান বনিব সো কোনটো কাৰ্বকেটান বনিব তোমালোকৰ ইয়াতে তো OH থাকিব এটু কাৰ্বকেটান বনিব কাৰণ কিয় ইয়াতে তোমালোকৰ pH আছে ৰেজোনেন্স ষ্টেবিলাইজেচন হ'ব C পজিটিভ দেন CH3 pH দেন এই হাইড্ৰোজেনটো উলাব ই কি কৰিব ইয়ালৈকে মুভ কৰিব বুজি পাইছা এটা ৰিং এক্সপানশন হ'ব মই ওয়েগনাৰ মাইনটো কৈছিলো যেতিয়া কাৰ্বকেটান তোমালোকৰ কি হয় কোড বহে কাৰ্বকেটানটো যদি কাৰ্বকেটানটো বাহিৰত ফৰ্ম হয় ৰিঙৰ তেতিয়া তোমালোকৰ ৰিং এক্সপানশন হবই হ'ব সো ডাইৰেক্টলি চোৱা এটা বস্তু চোৱা এটো 1 নম্বৰ দিছো 2 নম্বৰ দিছো 3 4 5 এটো 6 নম্বৰ হ'ব বুজি পাইছা ৰিংটো সো 6 নম্বৰতে আছে মানে ডাইৰেক্টলি লাগি আছে CH3 pH বুজি পাইছা এটো হ'ব তোমালোকৰ ফাইনাল প্ৰডাক্ট ঠিক আছে নেক্সট টু চোৱা এটা আমাক কেটামান কোৱেশ্চন দিছে write the product with mechanism গুটেকেটা আইসোমাৰ গুটেকেটা ডায়াস্টোৰিয়ামাৰ write the product with mechanism on reaction with HNO2 from each of the 4 diastereomer with mechanism মানে ইটোৰ পিছত ইটোৰ মেকানিজম কেনেকুৱা ধৰণৰ হ'ব মানে কি প্ৰডাক্ট ফৰ্ম হ'ব আমাক এটা এটাকে সুধিছে ঠিক আছে আমি এটা এটাকে ট্রাই কৰো দেন সো প্ৰথম অৱস্থাত HNO2 দিয়া মানে তোমালোকৰ ডায়াজিটাইজেশন হ'ব মই কৈ দিছো কেনেকুৱা ধৰণে হ'ব এটা এটাকে কৰিম এইটো কৰিছো প্ৰথমতে ই কি বনিলে N2 পজিটিভ বনি আছে আৰু লগত আছে OH ইয়াতে আছে
টাৰ্চাৰী এলকাইল গ্ৰুপ সো নাও এই অক্সিজেনটো আছে ইয়াতে চোৱা লিভিং গ্ৰুপ কি হৈ আছে ডাইৰেক্টলি এই OH2 আৰু এই N2 কি হৈ আছে এজ এ এন্টি হৈ আছে ট্ৰেন্স হৈ আছে সো কি কৰিম আমি এই বস্তুটো ইয়ালৈকে শিফট মানে ডাইৰেক্টলি এই অক্সিজেনটো এজ এ নিউক্লিওফাইল হিচাপে কাম কৰিব আৰু এই N2 টো ওলাই যাব আৰু তোমালোকে কি পাবা এজ এ কি পাবা এইটো এটা ইপক্সাইড পাবা ঠিক আছে এটা ইপক্সাইড পালা আৰু এইটো যদি তোমালোকে ৰিং ফৰ্মত লিখিব লাগে মানে এনেকুৱা ফৰ্মত এই টাৰ্চাৰী বিটাল গ্ৰুপটো ক'ত আছে ওপৰত আছে ইয়াতে লিখিছো আমি এইটো ওপৰত আছে আৰু লগত ইপক্সাইড ৰিংটো কেই নম্বৰত আছে 1 টাৰ্চাৰী বিটালৰ পিছত 1 2 সো ইয়াতে তোমালোকৰ ইপক্সাইড ৰিংটো তোমালোকৰ কোৰ পৰা ফৰ্ম হৈছে ওপৰৰ পৰা ফৰ্ম হৈছে এইটো হ'ব তোমালোকৰ অক্সিজেন ঠিক আছে বুজিছা নেক্সটটো চোৱা নেক্সটটো চাব লাগে নেক্সটটো চোৱা নেক্সট যেটো কম্পাউণ্ড আছিল সেই কম্পাউণ্ডটো মই লিখি লৈছো একেলগে নেক্সট যেটো আছিল এটো এনেকুৱা আছিল OH তাৰ পিছত NH2 এনেকুৱা আছিল হয় ইয়াতে তো টাৰ্চাৰী এলকাইল গ্ৰুপ আছে সো নাও প্ৰথম অৱস্থাত কি বনিব প্ৰথম অৱস্থাত N2 পজিটিভ বনিব এতিয়াতো দুয়োটা এন্টি গ্ৰুপ নহয় OH আৰু N2 তো এন্টি নহয় এতিয়া ইপক্সাইড ফৰ্ম হ'ব কোন ধৰণৰ ৰিজন নাই প্ৰথম অৱস্থাত কি কৰিব এতিয়া কি কৰিব তোমালোকৰ মই দেখাই দিছো আকৌ এবাৰ কি কৰিব চাই লোৱা তোমালোকৰ OH এনেকে আছে হাইড্ৰোজেনটো ওলালে ইয়ালৈকে আহিলে এইডাল বন কি কৰিব ব্ৰেক কৰিব ইয়ালৈকে এইডাল বন শিফট কৰি দিলে সো কি বনিলে 5 মেম্বাৰ ৰিং বনিব 5 মেম্বাৰ ৰিং বনিছে আৰু এইডাল বন কোনফালে আছে ওপৰৰ ফালে আছে মানে এই যেটো কাৰ্বন আছে এইডালটো ওপৰৰ ফালে থাকিলে ন এইডাল ওপৰৰ ফালে থাকা মানে যেটো এলডিহাইড এটোটো এলডিহাইড বনিলে এই এলডিহাইডটো কোনফালে বনিব এজ এ ওপৰৰ ফালে বনিব ওপৰৰ ফালে বনাৰ লগে লগে আৰু এই গ্ৰুপটো কি আহিব এইটো গ্ৰুপ তোমালোকৰ এনেকে হ'ব ঠিক আছে লগত তাৰপিছত এই যেটো আছে ন এই কম্পাউণ্ডটো চোৱা এই কম্পাউণ্ডটো আছিল এনেকুৱা ধৰণৰ OH তাৰপিছত আৰু এটা কম্পাউণ্ড দিয়া আছিল ন NH2 এইটো চোৱা তোমালোকৰ হে এগেইন কন্ডিশন চোৱা N2 পজিটিভ OH ঠিক আছে এনেকুৱা সো কি কৰিব ইয়ালৈকে মুভ কৰিলে ইয়ালৈকে আহিলে সো এগেইন সেম প্ৰডাক্ট দিব এই দুটাই বুজি পাইছা এই দুটাই কি দিব সেম প্ৰডাক্ট দিব নেক্সট যেটো কম্পাউণ্ড আছে এই কম্পাউণ্ডটো চোৱা নেক্সট কম্পাউণ্ডটো দিছে ইফালে আছে OH তাৰ পিছত ইফালে আছে N2 পজিটিভ আছে দেন নেক্সট ইয়াতে আছে মই ডাইৰেক্টলি লিখিছো N2 পজিটিভ কেনেকৈ বনিব ইয়াতে লিখিছো নেক্সট চোৱা এতিয়া এই যেটো হাইড্ৰোজেন আছে এই হাইড্ৰোজেনটো আৰু এই N2 টো কি হৈ আছে এজ এ এন্টি গ্ৰুপ হৈছে সো প্ৰথম অৱস্থাত কি কৰিব এই হাইড্ৰোজেন যেটো আছে এই হাইড্ৰোজেনটো ইয়ালৈকে শিফট কৰিব ঠিক আছে হাইড্ৰোজেনটো যেতিয়া শিফট কৰিলে তেতিয়া কি হল এই পজিশনটোত কি বনিলে এটা কাৰ্বকেটায়ন বনিলে N2 টো ওলাই গল কাৰ্বকেটায়ন বনিলে অলপমান মই সদায় বন্ডাল লিখিব দিগদাৰ হয় মানে প্ৰথমতে পাহৰি যাওঁ আকৌ লিখিব লাগে লাষ্টত যায় এটো হল OH এনেকুৱা কে আছে এটো কাৰ্বকেটায়ন বনিলে ইয়াতে এটা হাইড্ৰোজেন ইয়াতে এটা হাইড্ৰোজেন ইয়াতে এটা টাৰ্চাৰী এলকাইল গ্ৰুপ টাৰ্চাৰী বিটাল গ্ৰুপ সো নাও কাৰ্বকেটায়ন আছে কি কৰিব ইয়ালৈকে মুভ কৰি দিলে H পজিটিভটো ওলাবতো লাগিবই ডেফিনেটলি সো কি হ'ব তোমালোকৰ এজ এ কি বনিলে এইটো সাইক্লোহেক্সানন বনিছে বুজি পাইছা সো এইটো ঠিক আছে এই গ্ৰুপটো হ'ব তোমালোকৰ এজ এ ফাইনাল প্ৰডাক্ট সো বুজি পাইছা কোৱেশ্চনটো বুজি পালে ভাল লাগিব সো গুটেকেটা প্ৰডাক্টে সো মাজৰ দুটাই কি দিছে সেম কম্পাউণ্ড দিছে আৰু সাইডৰ দুটাই ডিফাৰেন্ট কম্পাউণ্ড দিছে প্ৰথমটো কি দিছে দুটা ট্ৰেন্স আছিল দুটা ট্ৰেন্সে কি দিছে ইপক্সাইড ফৰ্ম কৰিছে তাৰ পিছত চোৱা এটুই কি বনালে এটুই বনাইছে ইপক্সাইড আৰু এটুই বনাইছে তোমালোকৰ কিটন আৰু বাকি দুটাই কি বনাইছে এলডিহাইড ঠিক আছে এটু আছিল তোমালোকৰ সিস এটু আছিল তোমালোকৰ ট্ৰেন্স
ঠিক আছে এইটোত এটা ওপৰ এটা তলত এইটো তোমালোকৰ কি আছিলে ট্ৰেন্স আৰু এইটোতো তোমালোকৰ সিস আছিলে দুটা ট্ৰেন্স দুটা সিস আছিলে সো তাৰ পৰা কম্পাউণ্ড কেনেকুৱা হৈছে মই অলৰেডি ডেসক্ৰাইব কৰাই দিছো ধুনিয়াকে সো আশা কৰো তোমালোকে ভিডিওটো বহুতখিনি কথা শিকিব পাৰিছা সো শিকিব পাৰিলে মোৰ ভাল লাগিব আৰু টেলিগ্ৰামত তোমালোকৰ পাৰিলে জয়েন হবা টেলিগ্ৰামত জয়েন হোৱাটো উদ্দেশ্য কাৰণ কি হ'ল পিপিটি বিলাক তোমালোকে তাত পাবা মানে সলভ কৰাই দিয়া গুটেখিনি বস্তু থিওৰিটিকেল বস্তুখিনি গুটেখিনি তাত পাবা সো সেইকাৰণে কৈছো পাৰিলে তোমালোকে জয়েন হবা ওকে সো আজিৰ ভিডিওটো ইমানতে তোমালোকক তাৰ পিছত বাকি আৰু কি কওঁ ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং